গুৱাহাটী বিশ্ববিদ্যালয়ত অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল। এবিভিপিয়ে দাখিল কৰিলে প্ৰায় 10খনকৈ এজাহাৰ। এবিভিপিৰ বেনাৰ পোষ্টাৰ জ্বলোৱা ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীৰে দাখিল কৰা হৈছে এই এজাহাৰ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে এবিভিপিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তৃপক্ষই কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ। বিষয়টো তদন্ত কৰি দোষীক শাস্তিৰ দাবী এবিভিপিৰ। ছাত্ৰ সংগঠনটোৰ নেতৃত্বই বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক অৱগত কৰিব বুলিও মন্তব্য কৰিছে। ঘটনা সংঘটিত হৈছে এটো আমি অত্যন্ত দুৰ্ভাগ্যজনক আৰু যেটো চৰম তাতে অপৰাধী কৰিছে তাৰ কাৰণে বিদ্যাৰ্থী পৰিষদে কিন্তু শান্ত নাথাকে প্ৰথম কথা আৰু যিসকল দুষ্কৃতিকাৰী বুলি কৈছো তেওঁলোকক উচিত সিদ্ধান্ত লৈ উচিত চিনাক্তকৰণ কৰি প্ৰশাসনে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি আজি এজাহাৰ দিয়া হৈছে। কাৰণ যদি চাবলৈ যোৱা যায় আমাৰ বিদ্যাৰ্থী পৰিষদৰ বেনাৰ পোষ্টাৰ জ্বলাই দিয়া হৈছে। এটা ছাত্ৰ সংগঠনৰ বেনাৰ পোষ্টাৰ জ্বলাই দিয়া অধিকাৰ তাহলে তেওঁলোকে ক'ত পালে? তেওঁলোকে ছাত্ৰ সমাজৰ নামত তেওঁলোকে কেইজনমান মুষ্টিম 20-25 জনমান তেওঁলোকে লগ হৈ যি তেওঁলোকে অভদ্ৰামী কৰিলে গোটেই এটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত যি কলংকিত কৰিলে এইটো কিন্তু বিদ্যাৰ্থী পৰিষদে শান্ত নাথাকে। কাৰণ যদি চাবলৈ যোৱা যায় তেওঁলোকে নিজৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে ঠিক আছে, তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে তাত আমাৰ ক'ব লগা নাই, কিন্তু তেওঁলোকে বাৰে বাৰে যেতিয়া আমাৰ অনুষ্ঠানটোৰ ভিতৰলৈ প্ৰেক্ষাগৃহৰ ভিতৰলৈ তেওঁলোকে আহিছে আমাৰ কাৰ্যকৰ্তাৰ পৰা আক্ৰমণ কৰিবলৈ বিচাৰিছে, তেওঁলোকে পেট্ৰল দলিয়াবলৈ বিচাৰিছে, তেওঁলোকে জুই জ্বলাই টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে, এনেকুৱা অশান্তময় পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে, তেওঁলোকে গণতান্ত্ৰিকভাৱে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তাত আমাৰ ক'ব লগা নাই স্পষ্ট কথাই। এইটো ঘটনা সংঘটিত হৈছে।